নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 3 ৰ কোৱেশ্চন নম্বৰ 11 ৰ পৰা আলোচনা কৰা হ'ব এই ভিডিঅ'টোত সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিয়াৰ লগতে এটা শব্দৰ অসমীয়া অনুবাদ কৰা হ'ব ভিডিঅ'টো চাই লাইক কমেন্ট কৰাৰ লগতে যি সকলে নতুন ভিউয়াৰ্স আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি থব বলক আমি পাঠটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 11 There are many ways বিভিন্ন পথ আছে in which people express মানুহ প্ৰকাশ কৰিব যাৰ জৰিয়তে মানুহে প্ৰকাশ কৰিব পাৰে their care হিতৰ যত্ন and concern সম্পৰ্ক বা চিন্তা for others আনৰ প্ৰতি and their country আৰু হিতৰ নিজৰ দেশৰ প্ৰতি মানুহে আনৰ আৰু নিজৰ দেশৰ প্ৰতি যত্ন আৰু সম্পৰ্ক স্থাপনৰ বিভিন্ন পথ আছে বা বিভিন্ন উপায় আছে বা বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰে কনকলতা বৰুৱা gave her life কনকলতা বৰুৱাই তাইৰ জীৱন দিছিল for her country তাইৰ নিজৰ দেশৰ কাৰণে যে কনকলতা বৰুৱাই তাইৰ নিজৰ দেশৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল other likes আন নিচিনা বা অন্যৰ নিচিনা Florence Nightingale saved many lives যে বহু মানুহৰ জীৱন ৰক্ষা কৰিছিল through her tireless work তাইৰ ক্লান্তহীন কামৰ জৰিয়তে তাই বিভিন্ন মানুহৰ জীৱন বচাইছিল let's read বলা আমি পঢ়ো to know Florence Nightingaleৰ বিষয়ে জানিবলৈ আমি পঢ়ো Florence Nightingaleৰ বিষয়ে জানিবলৈ বলা আমি পঢ়ো The lady with the lampৰ হৈতে ভদ্ৰ মহিলা গৰাকী Florence Nightingale was born Florence Nightingaleৰ জন্ম হৈছিল on 12 May 12 মেত 1820 in Florence Italy 1820 চনৰ ইটালীৰ ফ্লৰেন্সত 12 মেত Florence Nightingaleৰ জন্ম হৈছিল She wanted তাই বিচাৰিছিল to help people মানুহক সহায় কৰিবলৈ তাই মানুহক সহায় কৰিবলৈ বিচাৰিছিল so হেয়ে she spent her life তাইৰ জীৱনটো কটাইছিল spent কটোৱা her life তাইৰ জীৱনটো serving সেৱা কৰি the poor দুখীয়াক সেৱা কৰি and people suffering from illness আৰু যিসকলে বেমাৰত ভুগিছিল তেওঁলোকক আৰু দুখীয়া মানুহক সেৱা কৰি তাইৰ জীৱনটো কটাইছিল Florence set up a nursing school in London Florence লণ্ডনত এখন নাৰ্সিং স্কুল স্থাপন কৰিছিল She took great care of injured মানে ক্ষতি হোৱা আঘাতপ্ৰাপ্ত হোৱা She took great care তাই বহুত যত্ন লৈছিল of the injured soldier যে আঘাতপ্ৰাপ্ত সৈনিকসকলক during the Crimean Warত আঘাতপ্ৰাপ্ত হোৱা সৈনিকসকলক তাই বহুত যত্ন লৈছিল Florence Nightingale carried a lamp at night Florence Nightingale ৰাতি এটা লেম্প কঢ়িয়াই লৈ ফুৰিছিল carried মানে কঢ়িয়াই নিয়া লৈ ফুৰা and treated people suffering from illness আৰু বেমাৰত অসুস্থ হোৱা মানুহবোৰক চিকিৎসা কৰিছিল so হেয়ে she was called হেয়ে তাই কোৱা হয়
দি লেডি উইথ দ্য লেম্প যে লেম্পৰ সৈতে ভদ্ৰ মহিলা গৰাকী বুলি বা দি লেডি উইথ দ্য লেম্প বুলি কোৱা হয় হেহে তাইক দি লেডি উইথ দ্য লেম্প বুলি কোৱা হয় লেডি উইথ দ্য লেম্প বুলি কবা শুনিবলৈ ভাল হনি যে লেম্পৰ সৈতে ভদ্ৰ মহিলা কলে ইমান এটা ভাল নহয় এতিয়া এই ছবিটোত দিছে ইন্টাৰনেশ্যনেল নাৰ্সেছ ডে যে মানে আন্তঃৰাষ্ট্ৰীয় নাৰ্স দিৱস মে 12 যে 12 মেত আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰ্স দিৱস হিচাপে পালন কৰা হয় উই সেলিব্ৰেট আমি পালন কৰো ফ্লোরেন্স নাইটিঙ্গেলস বার্থডে এজ এন ইন্টারন্যাশনাল নার্স ডে আমি ফ্লোরেন্স নাইটিঙ্গেলৰ জন্মদিনটো আন্তঃৰাষ্ট্ৰীয় নাৰ্স দিৱস হিচাপে পালন কৰো রাইট ডাউন ট্ৰু অর ফলস সঁচা আৰু মিছা লিখিব লাগে এক নম্বৰ ফ্লোরেন্স নাইটিঙ্গেল ওয়াজ বৰ্ন ইন 1820 হয় 1820 চনত ফ্লোরেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল ট্ৰু হ'ব ফ্লোরেন্স নাইটিঙ্গেল এস্টাব্লিশ এ নার্সিং স্কুল যে ফ্লোরেন্স নাইটিঙ্গেলে এটা নার্সিং স্কুল স্থাপন কৰিছিল এটো শুদ্ধ হ'ব ট্ৰু হ'ব উই সেলিব্রেট হার বার্থডে এজ ইন্টারন্যাশনাল নার্সেস ডে যে তেওঁৰ জন্মদিনটো আমি আন্তঃৰাষ্ট্ৰীয় নাৰ্স দিৱস হিচাপে পালন কৰো এটো ট্ৰু হ'ব 4 নম্বৰ ইন্টারন্যাশনাল নার্সেস ডে ইজ সেলিব্রেট অন জুন 12 ইন্টারন্যাশনাল নার্স ডে জুন 12 নহয় মে 12 হ'ব এটো ফলস হ'ব এটা সি নম্বৰ এনসার দা কোয়েশ্চনস যে তলৰ বা এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া Where was Florence Nightingale born? Florence Nightingaleৰ জন্ম ক'ত হৈছিল যে Where did the Florence Nightingale establish the nursing school? যে Florence Nightingale nursing school to ক'ত স্থাপন কৰিছিল Why was she called the lady with the lamp? তেওঁক lady with the lamp বুলি কিয় কোৱা হয় এতিয়া আমি প্ৰশ্নকেইটা লিখি ৰাখিছো সি নম্বৰৰ প্ৰশ্নৰ 1 নম্বৰ Answer Florence Nightingale was born in Florence, Italy. Quote Italyৰ ফ্লোরেন্সত তাইৰ জন্ম হৈছিল মানে ফ্লোরেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল Florence Nightingale established the nursing school in London. লণ্ডনত তাই নার্সিং স্কুল স্থাপন কৰিছিল 3 নম্বৰ Florence Nightingale carried a lamp at night and treated people suffering from illness. So she was called the lady with the lamp. The Florence Nightingale এটা ল্যাম্প কঢ়িয়াই ফুৰিছিল আৰু বেমাৰত ভোগা মানুহক চিকিৎসা কৰিছিল হেহে তাইক লেডি উইথ দ্য ল্যাম্প বুলি কোৱা হয় এইকেইটা হল প্ৰশ্নৰ এনসাৰ 12 we have found the word illness in the story আমি illness শব্দটো কাহিনীটোত পাইছো নাও এতিয়া লেটস মেক নিউ ওয়ার্ডস বলা আমি নতুন শব্দ তৈয়াৰ কৰো বাই এডিং নেস টু যোগ কৰি এট দি এন্ড অফ দা ফলোইং ওয়ার্ডস যে তলৰ শব্দবোৰৰ শেষত নেস শব্দটো লগ লগাই বা যোগ কৰি আমি নতুন শব্দ তৈয়াৰ কৰো ওয়ান ইজ ডান ফৰ ইউ সেড দুখী সেডনেস এটো দুখত থকাই হয় এনেকে আমাক কৰি দিছে এটা কৰি দিছে সেডনেস কাইন্ডনেস হ'ব সুইট সুইটনেস হ'ব উইকনেস হ'ব ব্রাইটনেস হ'ব এতিয়া বি নম্বৰ আন্ডারলাইন দা ডেসক্রাইবিং ওয়ার্ডস ইন দা ফলোইং সেন্টেন্স এই তলৰ সেন্টেন্সবোৰৰ পৰা ডেসক্রাইবিং ওয়ার্ড বিলাক বিচাৰিব লাগে এতিয়া ডেসক্রাইবিং ওয়ার্ড কি A describing word is a word which tells us more about person, place, animal or thing. The describing word hoise enekwa eta shobdo jitu byakti, thai, জীব জন্তু বা বস্তুৰ বিষয়ে কয় এতিয়া সংগীতা is a brave girl এটো brave সাহসী তে ব্যক্তিৰ বিষয়ে কৈছে গতিকে এটো হ'ব describing word Nirmali has a sweet voice. Mitha. Sweet mane mitha. Yat ki koise voiceor kotha koise. Kar voice Nirmali ব্যক্তিৰ বিশেষে কথা কৈছে মানে নিৰ্মালীৰ মাতটো কি মিঠা sweet Ali is a kind boy
দয়ালু গতিকে এটো জেনাৰেলি ডেসক্ৰাইবিং ওয়ার্ড বিলাক কি হয় এডজেক্টিভ হয় কাইন্ড এটো ডেসক্ৰাইবিং ওয়ার্ড হ'ব প্ৰেমা ইজ ব্ৰিলিয়েন্ট চাইল্ড কাই এটো প্ৰত্যেকটো সেন্টেন্সতে ব্যক্তি বিশেষৰ কথা কৈছে প্লেস বা কোনো থিং বা জন্তুৰ বিষয়ে কোৱা নাই ইয়াত আমাৰ ব্যক্তিৰ বিষয়ে কৈছে গতিকে এই কেটা হ'ব আমাৰ ডেসক্ৰাইবিং ওয়ার্ড মানে বৰ্ণনামূলক শব্দ বা আমি যাক এডজেক্টিভ বুলিও ক'ব পাৰো যেটো আমাৰ কোনো ব্যক্তি বা প্লেস ঠাইৰ বিষয়ে কয় 13 let's read the following pairs of words let's read bola ami poro the following pairs of words tolor jor koi thoka mane jora hoi thoka shobdo bilak poro to yar pronunciation to eke hobo kintu meaning bilak aru spelling bilak belek to mane duta ba dui aru to mane o aru ba beshi koi night mane rati aru night hol eta upadhi je englandor eta dangor upadhi etu night there ta there hihotor etu hol there etu there pronunciation eke kintu meaning belek spelling belek etu hobo dear mane horin etu dear mane moromor si mane dekha si hagor b hua ba hoi thoka aru b mane hol moumakhi b number choose the correct words সঠিক শব্দটো বাছা from the brackets and complete the sentence যে ব্ৰেকেটৰ ভিতৰৰ পৰা সঠিক শব্দটো বাছা আৰু বাক্যটো কমপ্লিট কৰা এক নম্বৰ I want two chocolate মই দুটা চকলেট বিচাৰো বা বেছিকে এটো টু হ'ব I saw a deer in the jungleত মই কি দেখিছো তা হৰিণ দেখিছো 3 নম্বৰ Florence Nightingale always carried a lamp at night ৰাতি 4 I want to be a nurse when I grow up যেতিয়া মই ডাঙৰ হ'ম মই এজনী বা এজন নাৰ্ছ হ'ম এজনী নাৰ্ছ হ'ম Listen and repeat the following words শুনা আৰু শব্দবোৰ তলৰ শব্দবোৰ ৰিপিট কৰা hoist মানে আমাৰ উত্তোলন কৰা তোলা আৰু moist মানে হেমেকি থকা noise এটা noise to হ'ব playfully কোৱা বা playful way of saying কিবা এটা মানে মজা কৰি কোৱা কথা যেটো মিনিং হ'ব ধুনিয়া বা ভাল লগা voice মানে কণ্ঠ hoist moist noise voice now write oi in the between the given letters to make a word etia oi in the between the given letters to make a word ei je tolor shobdo bilak dise ei shobdo bilakor majot ki likhibo lage oi likhibo lage aru eta shobdo তৈয়াৰ কৰিব লাগে one is done for you এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে এটা জয়েন মানে যোগদান কৰা ইয়াত জয়েন হয় তাৰ পিছত জয়েন হল তাৰ পিছত আছে আমাৰ ফয়েল মানে ব্যৰ্থ হোৱা এটো বয়েল হ'ব উতলা তাৰ পিছত হ'ব এটো কয়েল মানে মেৰ খা পাক খোৱা হেতু হ'ব soil মানে হল মাটি 15 number there are many people who help us there are many people who help us বহু মানুহ আছে যে আমাক সহায় কৰে and make our daily life easy আৰু আমাক দৈনন্দিন জীৱন সচল কৰি তোলে বা সহজ কৰি তোলে read about the people সেই মানুহৰ বিষয়ে পঢ়া and match them with their description আৰু হিহতৰ বৰ্ণনাৰ পৰা মিলোৱা আৰু হিহতৰ বৰ্ণনাৰ পৰা হিহতক মিলোৱা a person এক নম্বৰ a person who protects our country এজন ব্যক্তি যে আমাৰ দেশক ৰক্ষা কৰে protect কৰে
soldier. 2 নম্বৰ, a person who grows crops and vegetables. এজন ব্যক্তি যিয়ে শস্য আৰু শাক পাচলিবিলাক তৈয়াৰ কৰে বা শস্য আৰু শাক পাচলিবিলাক আমাৰ চপাই বা ৰুৱে বা গজাই বুলি ক'ব পাৰি, সেই তেওঁলোকক কোৱা হ'ব আমাৰ ফাৰ্মাৰ। A person who grows crops and vegetables, তেওঁলোকক কোৱা হ'ব আমাৰ ফাৰ্মাৰ। A person who takes care of our teeth, যে আমাৰ দাঁতৰ কেয়াৰ লয়, মানে দাঁত ভালে থকাত সহায় কৰে, সেইটো হ'ব ডেন্টিষ্ট। 4 নম্বৰ, a person who makes furniture, যে আচবাব তৈয়াৰ কৰে, তেওঁক ক'ব কাৰ্পেণ্টাৰ। A person who treats us when we are sick, যেতিয়া আমি বেমাৰত ভুগো তেতিয়া আমাক কোনে চিকিৎসা কৰে, কোনে আমাক চায়, তেতিয়া আমাৰ ডক্টৰে চায়। এইকেইটা আমি এজনৰ ডেছক্ৰিপশ্যনৰ লগত তেওঁলোকৰ পাৰ্চনেলিটি আমি মেচ কৰিলোঁ। লেটছ ৰোল প্লে, ব'লা আমি নাটক কৰোঁ বা ভূমিকা পালন কৰোঁ। এওঁ কৈছে, হোৱাট আৰ ইউ ডুইং গ্ৰেণ্ডফাদাৰ, ককা তুমি কি কৰি আছা? এতিয়া ককাই ক'ব, সুৰজিত কাম হিয়াৰ, আহা। I am reading an autobiography of Dr. APJ Abdul Kalam, যে মই ডক্টৰ APJ আব্দুল কালামৰ আত্মজীৱনীখন পঢ়ি আছোঁ। What is the name of the book, কিতাপখনৰ নাম কি? Wings of Fire, কিতাপখনৰ নাম Wings of Fire. Do you know who is APJ আব্দুল কালাম, তুমি জানানে APJ আব্দুল কালাম কোন? এতিয়া এওঁ ক'ব, yes grandfather, হয় ককা, he was a scientist, তেওঁ বিজ্ঞানী আছিল, and was also the president of India, আৰু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। very good, বৰ ভাল। he is also called the missile man of India, তেওঁক ভাৰতৰ মিছাইল মেন বুলিও কোৱা হয়। এওঁ ক'ব এতিয়া, what is a missile man grandfather, ককা মিছাইল মেন কি? of course সুৰজিত, অৱশ্যে সুৰজিত, let's go to the library to know more about missiles, ব'লা আমি পুথিভঁৰাললৈ যাওঁ মিছাইলৰ বিষয়ে বেছিকৈ জানিবলৈ, বা বেছিকৈ মিছাইলৰ বিষয়ে জানিবলৈ আমি পুথিভঁৰাললৈ যাওঁ। এতিয়া 17 নম্বৰ, কমপ্লিট দ্য কনভাৰচেশ্যন বিটুইন সুৰজিত এণ্ড হিজ চিষ্টাৰ, যে সুৰজিত আৰু তেওঁৰ ভনীয়েকৰ কনভাৰচেশ্যনটো কমপ্লিট কৰিব দিছে, আগৰটোৰ নিচিনাই হ'ব। এতিয়া সুৰজিতে ক'ব, মালা গ্ৰেণ্ডফাদাৰ told me about a book yesterday, মালা ককাই মোক কালি কৈছিল এখন কিতাপৰ বিষয়ে। What is the name of the book, মালাই কৈছে কিতাপখনৰ নাম কি? সুৰজিতে ক'ব এবাৰ, the name of the book is Wings of Fire, কিতাপখনৰ নাম Wings of Fire। এতিয়া মালাই ক'ব, what is the book about, যে কিতাপখনৰ কি বিষয়, কিতাপখন কি বিষয়ৰ বা কিতাপখনৰ বিষয়বস্তু কি? it is about the life of Dr. APJ আব্দুল কালাম, যে এইটো বা এই কিতাপখন ডক্টৰ APJ আব্দুল কালামৰ জীৱনৰ বিষয়। he was a great scientist, তেওঁ এজন ডাঙৰ বিজ্ঞানী আছিল বা মহান বিজ্ঞানী আছিল, and our former president, আৰু আমাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আছিল। এতিয়া 18 নম্বৰ, লিচেন এণ্ড ৰাইট, শুনা আৰু লিখা। ব্ৰেভ সাহসী, ডিচেম্বৰ মানে ডিচেম্বৰ মাহ, মাদাৰলেণ্ড মানে মাতৃভূমি, মুভমেণ্ট মানে আন্দোলন, ফ্ৰীডম মানে হ'ল স্বাধীনতা, ফ্লেগ মানে হ'ল পতাকা, ষ্টেচন বুলিয়ে জানা, কাউণ্ট্ৰি দেশ, পিপল মানুহ, হেল্প সহায়, ইলনেছ অসুস্থ বা বেমাৰ হোৱা, চলজাৰ মানে হ'ল সৈনিক। লেটছ ছল্ভ দ্য ৱৰ্ড পাজল, যে আমি শব্দ পাজলটো কি কৰোঁ, সমাধা কৰোঁ। এনেকৈ আমাক শব্দ পাজল দি দিছে, কেইটামান আমাক ক্লু দি দিছে এনেকৈ।
এইটো হ'ব স্নো হ'ব, ইয়াত এন হ'ব। তাৰপিছত এনেকৈ আমি ৱাটাৰ লিখিলোঁ, এইটো ষ্টাৰ হ'ব, এনেকৈ মিলাব লাগিব। এইটো ৰ'ভ হ'ব, এইটো প্ৰ' হ'ব, এইটো অপেন হ'ব, হেন এনেকৈ মিলিলে। এইটো গ্ৰ' হ'ব আৰু এইটো গ্ল' হ'ব। এইটো ROW ৰ' হ'ব, ৰেড হ'ব, ডেছ হ'ব। এতিয়া স্নো মানে হ'ল, স্নো মানে মিনিং কি হ'ব? স্নো মানে হিমপাত বা বৰফ পৰা হ'ব। ৱাটাৰ হ'লে পানী হ'ব, ষ্টাৰ হ'লে তৰা হ'ব, ৰ'ভ হ'লে ৰছী হ'ব, হেন হ'লে কুকুৰা হ'ব আৰু প্ৰাও হ'লে জাহাজ বা নাৱৰ আগ অংশ হ'ব, অপেন হ'লে খোলা, গ্ৰ' হ'লে বাঢ়া, গ্ল' উজ্জ্বলতা, অভাৰ ওপৰত, ৰ' শাৰী, ৰেড ৰঙা, ডেছ ডেছ মানে বেগাই যোৱা বা বেগাই কৰা। আজিলৈ পাঠটো ইমানেই আছিল। পাঠটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।